চৰকাৰৰ নিলিপ্ততাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত জনজাতি লোক পিছ পৰিছে। বিভিন্ন প্ৰলোভনেৰে বলপূৰ্বকভাৱে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলি আছে। গীৰ্জাৰ ঘৰৰ সংখ্যা যি হাৰত বাঢ়িছে সেয়া ভয়ানক। বিষয়টোক উদ্বেগ প্ৰকাশ জনজাতি সুৰক্ষা মঞ্চৰ। শিক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ দাবী সংগঠনটোৱে লোৱা চলো দিল্লী কাৰ্যসূচী সফল হৈছে। 24 মেত কাৰ্যসূচীত অংশ লোৱা জনজাতীয় লোকক ধন্যবাদ। সংগঠনটোৰ জনজাতীয় লোকসকলৰ সমস্যাসমূহ দূৰ কৰাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে। বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে কাৰ্যসূচী সম্পৰ্কত সবিস্তাৰে বিৱৰি কয়। সকলোৱে জানে যোৱা 2-3 বছৰ ধৰি আপোনালোকে আমাক সহযোগ কৰি আহিছে আৰু আগলৈ কৰি থাকিব। জনজাতিৰ এই ধৰ্মান্তকৰণৰ সমস্যাটো কেৱল জনজাতিসকলৰে সমস্যা নহয়। এই আন্দোলনত প্ৰত্যেক জনজাতি সদস্যই নিজৰ ভাষা, ধৰ্ম, সংস্কৃতি, তেখেতসকলৰ পৰিচয় আইডেণ্টিটি উইথ ডিগনিটি হিচাপে লৈ তেখেতসকলে আন্দোলনটো কৰি আহিছে। আৰু জনজাতি সমাজে তেখেতসকলৰ গাঁঠিৰ ধন খৰচ কৰি 2-3 দিন ৰেলত নানা কষ্ট পাই দিল্লীত উপস্থিত হৈছে। আৰু আপোনালোক সকলোৱে জানিব, যিহেতু আপোনালোক সংবাদ মাধ্যমত সেই গোটেই বস্তুবিলাক দেখি থাকে, দিল্লীত বহুত সমাগম হয়, কিন্তু সমগ্ৰ জনজাতি সমাজৰ পৰা প্ৰত্যেক জনগোষ্ঠীৰ পৰা কমেও 200-300কৈ একেলগে একগোট হোৱাটো এটা বিৰল সময় আছিল আৰু অভূতপূৰ্ব এটা দৃশ্য আছিল। আৰু সেই আন্দোলনটোত সেই যিটো জনসমাৱেশ হৈছিলে, সেই সমাৱেশলৈ অহা প্ৰত্যেকজন ব্যক্তিলৈ আমি আকৌ এবাৰ ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ, লগতে সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ। আৰু আমি ভাবোঁ অনাৰেবল অমিত শ্বাহৰ উপস্থিতিয়ে এই কথাটোৱে আমাক ব্যক্ত কৰিছে যে আমাৰ আন্দোলনৰ যি উদ্দেশ্য আছিলে, কনভাৰ্টেড জনজাতি লোকসকলক অনুসূচিত জনজাতি লিষ্টৰ পৰা ডিলিষ্ট কৰিব লাগে, তাৰ কাৰণে আইনী সংশোধনী আনিব লাগে, সেই বিষয়টো আমি চৰকাৰক অৱগত কৰিব পাৰিছোঁ বুলি আমি বিশ্বাস ৰাখিছোঁ। আৰু লগতে যি দুখন আমি পৃথক স্মাৰকপত্ৰ মহামহিম ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হৈছিলে, সেই অনুষ্ঠানত আমাৰ এজন বিশেষ ব্যক্তি উপস্থিত আছিল, তেখেত ডক্টৰ মহাবিষ্ণু তকবী ডাঙৰীয়া। তেখেতেও আপোনালোকক জনাব তেখেতসকলৰ বডি লেংগুৱেজ কেনেকুৱা আছিলে, তেখেতসকলে কি ধৰণৰ আশ্বাস আমাক দিছে। এই যিটো বলপূৰ্বক আৰু প্ৰলোভনৰ দ্বাৰা যি ধৰ্মান্তকৰণ প্ৰক্ৰিয়া জনজাতি সমাজত চলি আছে, সেই বিষয়ে কি আশ্বাসন দিছে তেখেতে আপোনালোকক অৱগত কৰিব। ইয়াৰ পাছত আকৌ আৰু এটা আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।